চাংচাৰীত ৮০ বছৰীয়া বৃদ্ধা মাতৃ পাখণ্ড পুত্ৰ নিৰ্মম প্ৰহাৰৰ ঘটনাই পুনৰবাৰ বহু প্ৰশ্ন উত্থাপন কৰিছে। চাংচাৰীৰ ১ নম্বৰ জলাহত মানৱ সমাজক লজ্জানত কৰা বৰ্বৰে কাণ্ড ৮০ বছৰীয়া অতি বৃদ্ধা মাতৃগৰাকীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে পুত্ৰই। কুলাংগাৰ পুত্ৰ খলিলুৰ ৰহমানে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰিছিল মাতৃৰ পেঞ্চন। আহত বৃদ্ধাগৰাকীয়ে আত্মীয়ৰ সহায়ত চাংচাৰী থানাত গোচৰ দিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খলিলুৰক। এইটো চৰম লগা কথা, লাজ লগা কথা। ইয়াতকে আৰু চৰম লগা কথা কিবা আছে যে তাৰমানে মিডিয়াৰ আগত আহি পেলাই কৈছে যে মাকে মানে মাকক পুতেকে মাৰিছে আৰু তাকো নিজৰ। আমি তাৰমানে এইবিলাকে কাম কৰি থাকোঁ, এইবিলাকে তাৰমানে আমি মানুহক বুজনি দিব চেষ্টা কৰোঁ যে এনেকুৱা কৰিব নাপায় বোলো। ইছলামিক শৰীয়তে কানুন আছে, আইন আছে যে তাৰমানে ইছলামিক নীতি নিয়ম মতে কেনেকুৱা ধৰণৰ তাৰমানে পুত্ৰই মাকক মানে শুশ্ৰূষা কৰিব লাগে। আজি আমাৰ আমাৰ সনাতন ধৰ্মত কি আছে বোলো যে মাকক কেনেকৈ ৰাখিব লাগে, কেনেকৈ আপডাল কৰি ৰাখিব লাগে মাক দেউতাকক, কিন্তু সেইখিনি ৰাখিছে নে সি পুতেকে? লাজ লাগিছে যে তাৰমানে আজি কেমেৰাৰ লগত আহি পেলাই তাৰমানে আজি এইবিলাক বৰ্ণনা কৰিব লগা হৈছে। তাতকৈ লাজ লগা কথা কিবা আছে নেকি? খুচি আহিছে ইয়াতে খুচে যে তেজৰ ডোঙা বান্ধি গৈছে, টিভি যে পাই পেলাই কোবাইছে, ফুলি গৈছে তাৰমানে। এইটো আজি নহয়, পৰহি যিগৰাকী ভিক্টিমগৰাকীৰ নাম গুলেমা বিবি আৰু আপোনাৰ যিগৰাকীয়ে মাৰিছে সেইজন হৈছে তাৰমানে তেওঁৰ ডাঙৰ ল'ৰা খলিলুৰ ৰহমান। তেওঁ জনসংযোগ বিভাগত বৰাবাবু হৈ ৰিটায়াৰমেণ্ট লৈছে, ৰঙিয়াত চাকৰি কৰিছিল।